নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। জন্মাষ্টমীৰ দিনা কেনেদৰে ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিব? সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তান সম্ভৱাসকলে জন্মাষ্টমীৰ দিনা কি কৰা উচিত? প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ জন্মাষ্টমীৰ দিনা কি কৰিব? আগন্তুক 16 আগষ্টত সমগ্ৰ দেশতে পালিত হ'ব শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ। জন্মাষ্টমীৰ দিনা প্ৰভু শ্ৰীকৃষ্ণৰ পূজাৰ বাবে শ্ৰীকৃষ্ণৰ ফটো মূৰ্তি আদিত পূজা কৰিব পাৰে। যদিহে একো কৰিব নোৱাৰে তেন্তে জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ সন্মুখত বগা মিঠাই আৰু ঘিউৰ চাকি দিব লাগে। জন্মাষ্টমীৰ দিনা ওম নমঃ ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ ঘৰত 108 বাৰ জপ কৰিব পাৰে। শ্ৰীমদ ভাগৱত গীতাৰ যিকোনো অধ্যায় পঢ়িব পাৰে। লগতে শ্ৰীকৃষ্ণৰ শতনাম আদি যি শ্ৰীকৃষ্ণৰ পুথি আছে সেইবোৰ পঢ়িব পাৰে। এইবাৰ জানো হওকচোন আৰ্থিক সমস্যা দূৰ কৰিবৰ বাবে জন্মাষ্টমীৰ দিনা কি কৰিব? আপোনাৰ ঘৰত যদি মৰি যোৱা তুলসী গছৰ ডাল আছে তেন্তে সেই ডালত যদি অকণমান খলিতা লগাই ঘিউৰ চাকি দিব পাৰে তেনেহলে আপোনাৰ জীৱনত যি আৰ্থিক সমস্যা আছে সেই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰে। এই কামটো প্ৰত্যেক শুকুৰবাৰে নহলে বৃহস্পতিবাৰে কৰি থাকিব পাৰে, নহলে পূৰ্ণিমাৰ দিনাও কৰি থাকিব পাৰে। সন্তানহীনতাৰ সমস্যাত ভুগিছে নেকি বা সন্তান সম্ভৱাসকলে জন্মাষ্টমীৰ দিনা কি কৰিব? যদিহে সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তান সম্ভৱা হৈ আছে তেন্তে জন্মাষ্টমীৰ দিনা এটা সৰু উপায় কৰক। জন্মাষ্টমীৰ দিনা এটা তিয়হ কিনি আনক আৰু তিয়হটোত ঠাৰি থাকিলে বা পাত থাকিলে বেছি ভাল। জন্মাষ্টমীৰ দিনা ৰাতি 12 বজাত যেতিয়া শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই সময়খিনিত এটা খুচুৰা পইচাৰে তিয়হটোৰ ঠাৰি আৰু মাজৰ অংশটো কাটি ল'ব। অৰ্থাৎ এগৰাকী নাৰীয়ে যিদৰে সন্তান প্ৰসৱৰ সময়ত তেখেতৰ নাৰী ছেট কৰা হয় ঠিক সেইদৰে তিয়হৰ ঠাৰিডালো তিয়হটোৰ পৰা আঁতৰাব লাগে। সেই তিয়হটো যদি সন্তানহীনতাৰ সমস্যাত ভুগি থকা মহিলা বা সন্তান সম্ভৱা মহিলাই খায় তেন্তে ভাল ফল লাভ কৰিব। এইবাৰ জানো হওকচোন প্ৰেমৰ সম্পৰ্ক ঠিক কৰিবলৈ জন্মাষ্টমীৰ দিনা কি কৰিব লাগে? যদিহে কোনো পতি পত্নীৰ প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে তেওঁলোকে এই জন্মাষ্টমীৰ দিনা 108 বাৰ ৰাধা কৃষ্ণৰ নাম লৈ জপ কৰিব পাৰে, তেন্তে তেওঁলোকে ভাল ফল লাভ কৰিব। জন্মাষ্টমীৰ পিছতো প্ৰতিদিনে ৰাধা কৃষ্ণৰ নাম লৈ 28ৰ পৰা 51 বাৰ জপ কৰিব পাৰে। শনিৰ সমস্যাত ভুগি আছে নেকি? যদি শনিৰ সমস্যাত ভুগি আছে তেনেহলে কি কৰিব? শনি গ্ৰহৰ সমস্যাত ভুগি থকা লোকসকলে শিশুৰূপী কৃষ্ণ অৰ্থাৎ 2 বছৰৰ পৰা 5 বছৰৰ ভিতৰত কোনো শিশুক আপোনালোকে নিজৰ সাধ্য অনুসৰি কিবা খুৱাব পাৰে। লগতে হালধীয়া বস্ত্ৰদান দিব পাৰে। এনে কৰিলে ৰাহু কেতু শনিৰ দোষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হ'ব। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।